তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোৰে ভাল তো যাৰ বেয়া আছে তেওঁলোকৰ ভাল হওক। তো মানে গাইছ গম পাইছে আপোনালোকে এতিয়া দেৱালী যিহেতু আজি পৰা ধামাকা দেৱালী, কিন্তু ইমান মন চন ভাল নাই, হ'লেও মানুহবিলাকে অলপ নিয়ম কানুন নিয়ম নীতিবিলাক মানি চলিব লাগিব না। তো সেইকাৰণে দোকান এখন আছে মোৰ, গম পায় আপোনালোকে। চ' ডেক'ৰেশ্যন কৰিম বুলি আজি আহিছোঁ ফাইনেলি। তো কেনেকুৱা ডেক'ৰেশ্যন কৰিম আজি চাই থাকিব এণ্ড বনাই গাইছ। তো বেগত বস্তু কানি লৈ আহিছোঁ, হাপি চাপি আৰু বৈয়াম চৈয়াম চব মানে লৈ আহিছোঁ, বটল চটল। তো ব'লক তেন্তে হ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এণ্ড টক বনাই গাইছ। তো চলিয়ে আই টক টু আণ্ডাৰষ্টেণ্ড ইউ আণ্ডাৰষ্টেণ্ড। মই বুজিছোঁ আপোনালোকে মোৰ কথাবিলাক বুজিবলৈ পাইছে। তো ব'লক তেন্তে হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, তো ফাইনেলি মই দোকানত পাই গ'লোঁ। পূৰা জুবিনৰ গান লাগি আছে আৰু এইফালে মই দোকানৰ বেকগ্ৰাউণ্ডত আছোঁ। তো গাইছ কিনো ক'ম, দোকানৰ পৰা ডেক'ৰেশ্যন কৰিবৰ কাৰণে বস্তু চস্তু অনা হৈ গৈছে। চব দেখাই দিম চাই লওক। তো ইয়াত আছে লাইট আছে, গজাল আছে, আৰু তলত আপোনাৰ এইটো বক্স গান লগাই থোৱা আছে, আৰু এইটো আছে ৰং। তো ৰং মানে চব এভৰিথিং ইজ অ'কে। বাকী এতিয়া পূৰা গাইছ কামবিলাক কৰি থকা হৈছে, আৰু এইফালে সিহঁতি এখন চাফা চিকুণ কৰি আছে, কাৰণ আজি দেৱালী না। এনেকৈ আৰু গাইছ তো মানে আমাৰ ৰংটো দিবৰ কাৰণে দুভাগ কৰিছোঁ, যে এফালে এভাগ ৰং হ'ব। তো পৰা পানী পৰা পেনপেনীয়াকৈ মিলোৱা হ'ল, মিলোৱাৰ কাৰণে পৰা পেনপেনীয়া পানী হৈ গ'ল। তো লোকচান মানে গাইছ, পৰা লোকচান হৈ গ'ল মালটো। গাইছ এনেকৈ আৰু আমি ৰং চং হেৰি কৰি আছোঁ, আৰু এখনে চিকুণা হ'ল অকণমান। বাকী ডেক'ৰেশ্যন ধুনীয়াকৈ কৰা হ'ব গাইছ, ধুনীয়াকৈ চিলংখন এইফালে মই ধুনীয়াকৈ পুতি দিলোঁ অকণমান। তো যিবিলাক কিবা এটা কৰিব লাগে, তো মই ভাবিছোঁ এইটোকে কিবা এটা কৰিম বুলি। তো চাই থাকিব এণ্ড বনাই ৰখে গাইছ। তো এইটো বাৰু দুখ পাই আছোঁ মানে। আৰু এইফালে আমাৰ জুবিনদাৰ গান, এইফালে কচু আছে, এইফালে ভাস্কৰ আছে, আৰু এই অদকাৰী এটা আছে, বা লগত নথকা নহয় আছে। তো এনেকৈ আৰু গাইছ কামটো কৰি আছোঁ আমি। তো চাই থাকিব তাত মানে ৰখি। তো গাইছ ৰংটো মানে গম পাইছিলে পানী বেছি হৈ গ'ল, কিবা বাং হৈ গ'ল, সেইটো কাৰণে আকৌ তালৈ আহিলোগৈ। আৰু এইফালে মানে বগা আৰু নীলাটো মিলাই একদম কি ধুনীয়া এটা কালাৰ বনি গৈছে গাইছ। তো আপোনালোক কি ক'ম আৰু এইডোখৰ অলপ পাতলা হৈ আছে নেকি? অলপ পাতলা হৈ আছে। তাৰপিছত একো নাই, ৰংটো মজা হৈছে গাইছ। তো মানে গাইছ ভাল লাগে মানে কিবা এটা। তো আমাৰ এখন আমাৰ ঘুগুনি দোকান, তো বেষ্ট ঘুগুনি দোকান এখন আমাৰ। আৰু এই ডেক'ৰেশ্যন চাওক না, কি মজা ডেক'ৰেশ্যন এটা হৈছে। তো এইফালে এদিকেইটাও আছে লগতে। তো মানে গাইছ এনেকৈ আজি মই পুৰা কালেকশ্যন আৰম্ভ কৰি আছোঁ। লগত ভাস্কৰ আছে, ভাস্কৰ এইফালে আমাৰ সমষ্টি আছে। লাইটিং দেখিছে, ধুনীয়া ধুনীয়া লাইটিং। তো কি ধুনীয়া এটা ভিউ আহিছে চাই লওক। আৰু ইউ আহি গ'ল। তো দোকানৰ মানে গাইছ মই কালেকশ্যন চাই লওক, কেনেকুৱা কালেকশ্যন কৰিলোঁ। দেখিছা গাইস, পতাকা আনিছো পতাকা। এ গাইস আজি দেৱালী না মানে। তো গাইছ ফাইনেলি তেল দি হৈ গ'ল, আৰু এইফালে দিব আছে গাইছ, দিম আহি থাকক। হেল্ল গাইস, আজি দেৱালী আছে। তো গাইছ ফাইনেলি দেৱালী আহি গ'ল। দেৱালী গাইছ। তো গাইছ ফাইনেলি আজি দেৱালী আৰম্ভ গাইছ। তো দেৱালী মানে ওপৰত ধামাকা দেৱালী হৈ গ'ল। তো আৰু এইফালে ফুটি আছে ওপৰত ধাম ধুম ধুম ধাম ফুটিয়ে থাকিব আৰু এইবিলাক কিনো কম গাইছ। তো সেইফালে ধুনীয়াকৈ পৰা চাকি জ্বলোৱা হৈ গ'ল, মানে পৰা ধুনীয়াকৈ জ্বলোৱা হৈ গ'ল। আৰু এইফালে আমাৰ ডেক'ৰেশ্যন কৰি মেলি আজি চব ক্লিয়াৰ কৰি দিব। তো কেনেকুৱা লাগিছে গাইছ কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ। তো চাই লওক। তো এইফালে মই তো চাবন লাগে মোৰ ইমানকৈ। বাকী ধূপ চাকি জ্বলালোঁ। তো অকণমান চব চিন্তা কৰি বুট কেইটামানো খাই লওঁ লগতে গাইছ। তো গাইছ বুট ল'লোঁ, এতিয়া স্পেচিয়েল বস্তু ল'বলৈ আহিছোঁ। তো বিন্দাছ কল দুটা দিছে। অঁ তো ধুনীয়া গাইছ, পূৰা মজা বস্তু কেইটামান পাই গৈছোঁ মানে, ইয়াতকৈ আৰু নালাগে আৰু। আৰু এইফালে আমাৰ খাই আছে নে? তো ইও পূৰা নাচি আছে ডিস্কো। তো পলক তেন্তে চবৰে হাতত পলিথিন মোনা চোনা চব লৈ মেলি সকলো আহিছে। পলিথিন চলিথিন লৈ আহিছে একেবাৰে। এয়া দেৱালী, আৰু এইফালেও দেৱালী আছে, এইফালেও দেৱালী আছে, এইফালে কাষতো এটা আছে, পাছতো এটা আছে, চবফালে মাথো দেৱালী। তো মানে দেৱালী যদিও অলপ সেমেকা তো গম পায় কেটছবিলাক গম পায় ন আপোনালোকে। তো পলক তেন্তে হ'লে গৈ থাকোঁ। জলদি দেৰি হৈছে। হেৰি নহয়, আজি ৰাতিতে ভাতটো কি খাবি? মাংস মই আকৌ হাতেহে খাম। তই মাংস খাবি, মই হাতে খাম। এটা কাম কৰিবি, তোৰ আজি মই ভাত খোৱাৰ কষ্টটো কমাই দিম। মই চুবাই দিম, তই গিলি দিবি। মানে মই চুবাই দিম না, তই গিলি দিলেও মাত্ৰ। এইফালে আমাৰ নামঘৰ, তো নামঘৰত দেখিছে কিন্তু সুন্দৰ কৰি থোৱা আছে। কৃষ্ণ প্ৰভু কৃষ্ণ। পাছফাল চব গাইছ ধোঁৱা। তোৰ কেনেকুৱা দেৱালী? বহুত ভাল।
পূৰা ধোঁৱা গাইছ। তো ধামাকা দেৱালী হৈ গৈছে। তো ব'লক গৈ থাকোঁ এণ্টক বনে ৰহে এফালে আহি আছে সমষ্টি। ঐ সমষ্টি ঐ এফালা ইধৰা তোৰ হস্পিটেল মানুহ আছে না কাৰোবাৰ মানুহ আছে মোক আনাই খাই গ'ল ইয়াত এইখনে আৰু আমাৰ গাঁও গাইছ। এইখনে আমাৰ গাঁও। তো জুবিন দা মেইন। তো জুবিন দা নথকা অৱস্থাত প্ৰথমটো দেৱালী আজি। একো নাই গাইছ, একো নাই। হ্যাপি দিৱালী। তো লিনে 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 লি দিয়া দি দি দিৱালী নে দিৱালী দিৱালী নে দিৱালী তো বুট্টা খাব নি? তো ঘৰৰ মানুহবিলাক এনেকুৱাই মানে কোৱাৰ লগে লগে মানে ডাইৰেক্ট ভৰাই দিয়ে মুখত মানে। কিবা এটা কোৱা আকৌ। হেপী দিৱালী। হেপী দিৱালী। 90 টকা মোবাইলে চাই অকল ইনষ্টাগ্ৰামটো চিনি পায় আপুনি সেইটোৱে আৰু। তো ব'লক বদমা খাই গৈ থাকোঁ গাইছ। হাতত কলপতা চলপতালে ভাবি চাগে আমি ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ গাইছ এয়াৰ পলিউশ্যনৰ কাৰণে ভিডিঅ' বনাবলৈ। ইংলিছ আই এম নট ভেৰি ভেৰি বেড। तो मैंने गाइस वो मैंने इंग्लिश तो टूटा होता होता है। I talk to understand. I always understand because I am putting this bomb is do not pollution this ये सब air. क्या देखना पड़ रहा मैंने है। की हवा ना है अच्छा है मैं ओ भाई वो air not pollution this bomb पक्का। ये तो बहुत साउंड उलाता है लेकिन कुछ पोल्यूशन नहीं होता है। तो चलिए दोस्तों वीडियो बनाते हैं इसको। तो शॉर्ट्स बनाएंगे दिखाएंगे उसको देख लेना भी। पोल्यूशन दिस एयर ऑलवेज पिक्चर इट्स यो यो यो। साला कर क्या रहा है यहाँ पे, लेकिन ये साला कर क्या रहा है यहाँ पे। ये क्या है কোটা কোটা নিম হ'ব এনেকুৱা এনেকুৱা বোম আৰু নালাগে আৰু বম 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 চিং টিম গিলিং 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 বম। Sao rồi lên? Ôi đi biar cô la được cuốn sao? Sao sao sao? Có ai phun cái này hết boga boga lagi tuh ya? তো গাইছ এনেকৈ আৰু আমি দেৱালী উদযাপন কৰিলোঁ মানে সৰু সুৰাকৈ মানে কম পৰিমাণে চেঁচা পৰিৱেশে। তো আগতে ইমান সময়ত আপোনাৰ এতিয়া 8টা 22 হৈছে মানে 6টা বজাত আজি পৰা ধামাকাৰ পৰা অফ হৈ গৈছে মানে বম চম ফুটালে অফ হৈ গৈছে কাৰণ এবাৰ মনবিলাক মানুহৰ বহুত বেয়া গাইছ গম পায়। সেইটো কাৰণে দোকান চোকান বন্ধ কৰি মানে মই দেৰিলৈকে থাকিবলগীয়া হ'ল কাৰণটো মানে দোকানত চাকি গছ জ্বলাইছিলোঁ। চাকি গছ নোহোৱাৰ পাছতে ঘৰলৈ আহিছোঁ। তো গাইজ ভিডিঅ' চাই কেনেকুৱা পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ক'ব। তো কমেণ্ট এটা কৰি দিব ভিডিঅ' চাই কেনেকুৱা পালে। তো তেতিয়ালৈ গাইজ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ৰ পৰা আশাৰে। তো গাইজ জয় অসম জয় হিন্দ জয় ভাৰত জাষ্টিক ফৰ জুবিন দা। তো জুবিন দা নিয়ে পাবই লাগিব। তো গাইজক মই এটাই কথা ক'ব বিচাৰোঁ জুবিন দাক যেতিয়া সৰু সজালে অনা হৈছিলে তেতিয়া আপোনালোক যেনেকৈ আমাৰ মানে আমি গোটেইসোপা যেনেকৈ আগবাঢ়ি ওলাই গৈছিলোঁ ঠিক তেনেদৰে এতিয়া যদি সেই লম্পট কেইটা ওচৰলৈ আমি গোটেইগাল এনেকৈ যাওঁ ন সিহঁতক আমাৰ পৰা কোনো বচাব নোৱাৰে। সেই কথাটো মই সকলোকে ক'ব বিচাৰোঁ। কথাবিলাক ভাবি চাব অলপ। জুবিন দাই নিয়াতে পাব লাগে জাষ্টিক ফৰ জুবিন দা। তো গাইজ হ'ব দিয়ক গাইজ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' প্ৰসাৰে। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ক'ব যে ভিডিঅ'টো কেনেকুৱা পালে। তো বাই বাই।